ওদালগুৰি জিলাৰ ৩৯ নং ৫ নৈ চেৰভাং সমষ্টিৰ অন্তৰ্গত মাজবাটত ইউপিপিএলৰ বৃহৎ যোগদান কাৰ্যসূচী মাজবাট অঞ্চলৰ ওৰাং চাহ বাগিচা মাজবাট চাহ বাগিচা আৰু ধনশ্ৰী চাহ বাগিচাৰ ৩৫ গৰাকীকৈ বিশিষ্ট চাহ বাগানৰ বিভিন্ন দায়িত্বত থকা লোকৰ ইউপিপিএলত যোগদান বিটিআৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী সিএমৰ ওএসডি ৰাজু ঢাকলৰ উপস্থিতিত বিটিআৰত বলা শান্তিৰ পৰিৱেশ উন্নয়ন আৰু নিকা নিযুক্তিৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএলত যোগদান এই সকল চাহ বাগানৰ বিষয়াৰ মাজবাট ইউপিপিএল প্ৰাইমাৰী সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান সমাৰোহ খবৰ কিয়নো আজি তিনিখন বাগান ধনচিৰি বাগান বাইপুখুৰী বাগান আৰু ওৰাং বাগানৰ পৰা মুঠ ১৪ গৰাকী ১৫ গৰাকী বেলেগ বেলেগ পাৰ্টিৰ পৰা ইউপিপিএলত যোগদান কৰিছে আৰু যিসকল যোগদান কৰিছে তেওঁলোক বাগান এলেকাৰ বেছিভাগে চৰ্দাৰ আৰু ক্লাৰ্ক তেনেকৈ কাম কৰা আমাৰ শিক্ষিত ব্যক্তিসকল আছে আৰু তেওঁলোক নিজৰ নিজৰ এলেকাৰ একোজন নেতা হয় আমি তাকে ভাবিছোঁ যে অন্ততঃ নেতা পৰ্যায়ৰ সদস্য অন্য পাৰ্টিৰ পৰা আমাৰ পাৰ্টিত যোগদান কৰাটো আমাৰ পাৰ্টিক মজবুত কৰিছে আৰু আমাৰ ইউপিপিএল এই ৰাজনৈতিক দলটোৰ ৰাইজে আঁকোৱালি লৈছে ৰাইজে ভাল পাইছে এই কথাখিনি এই যোগদান কাৰ্যই আমাক সূচাইছে অহা দিনবিলাকত মই আশা কৰিছোঁ তেখেতসকলে পাঁচনৈ চেৰভাঙৰ এইখিনি অঞ্চলত যি অঞ্চলত তেওঁলোকে দায়িত্ব লৈ কাম কৰি আছে বিশেষকৈ নিজৰ বৃত্তিগত যিটো কাম লগতে আমাৰ পাৰ্টিৰ কাম তেওঁলোকে ঠিকমতে কৰিব আৰু কেইদিনমানৰ পৰা আপোনালোকে দেখি আছে কণ্টিনিউৱাছলি ইউপিপিএল দলৰ কামৰ প্ৰতি আকৰ্ষিত হৈ পেলাই বিভিন্ন সমাজৰ পৰা বিভিন্ন দলৰ পৰা মানুহখিনি আমাৰ তাত আহি যোগদান কৰি আছে আজি আপোনালোকে যিসকল দেখিছে তেওঁলোক সাধাৰণ মানুহ নহয় একোজন চৰ্দাৰৰ লগত ২০০ ৩০০ ৪০০ প্লাকাৰ্ডছ আছে আমি আজি বাইপুখুৰী ওৰাং ধনচিৰি তিনিটা বাগানৰ চৰ্দাৰসকল যিখন বাবুসকল বা SCMSৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল তেওঁলোক আহি যোগদান কৰিছে গতিকে এই সকল লোক যে বাগানৰ লিডাৰকেইজন আহি যোগদান কৰাত আমাৰ আকৌ ওৰাং বাইপুখুৰী ধনচিৰি তিনিটা বাগানতে আমি আৰু শক্তিশালী আজিৰ পৰা হ'লেও তেওঁলোকৰ সহায়ত আমি বাগানত আৰু সোমাব পাৰিম বুলি আশা কৰিছোঁ যোগদান কাৰ্যসূচী কি হৈছে চাওক যোগদান কাৰ্যসূচীত আজি আমি যেতিয়া তেওঁলোকক সুধিলোঁ আপোনালোক কিহৰ কাৰণে ইউপিপিএল দলত যোগদান কৰিছে তেওঁলোকে প্ৰত্যেকজনে কৈছে যে ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পাই পেলাই আমি আহিছোঁ লগতে কেইদিনমান আগতে হৈ যোৱা যিটো এপইণ্টমেণ্ট আছিলে GT-PGT টিচাৰ্ছৰ এপইণ্টমেণ্টখিনি ইমান ভালকৈ ফেয়াৰ হোৱাৰ কাৰণে মানুহখিনি ভাল পাইছে বাগানৰ একদম চিধা গাঁৱলীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সেইটো দেখি তেওঁলোক আৰু দলৰ প্ৰতি আকৰ্ষিত হৈছে এই চৰকাৰৰ প্ৰতি আকৰ্ষিত হোৱা বুলি তেওঁলোকে জনাইছে আৰু এই যোগদানে আপোনালোকে জানে এতিয়ালৈকে আমি কণ্টিনিউৱাছলি যোগদান কৰাই আছোঁ আৰু আমি এতিয়া তথা কেইদিনমানৰ পৰা যোগদানটো আমি বাল্ক জইনিংটো অলপ ষ্টপ কৰি ৰখাৰ পিছতো এতিয়া কণ্টিনিউৱাছলি আমাৰ ওপৰত প্ৰেছাৰ আহি আছে ডেইলি কিনে যোগদান লওক প্ৰত্যেকটো জেগাৰ পৰা যোগদানৰ কাৰণে কণ্টেক্ট কৰি আছে আৰু এই যোগদানে সূচাইছে বা এই যিটো মানুহৰ ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হোৱাই দেখাইছে যে পাঁচনৈত এইবাৰ ট্ৰেক্টৰ বা ইউপিপিএলে জিকি যাব আৰু বাকী গোটেইখিনি দলত আপোনালোকে দেখিছে এতিয়ালৈকে মিটিং আৰম্ভ কৰাই নাই কিন্তু আমাৰ মিটিংখিনি যিমান স্পীডত হৈ আছে বা যেনেকৈ আমাৰ প্ৰতি মানুহ আহি আছে আৰু BPFৰ তো কথা কৈ লাভেই নাই BPFৰ বাচ্চা পোৱালীকেইটাক লৈ পেলাইহে এতিয়া ভাগৰমাছ দৌৰি আছে তেওঁৰ লগত যিকেইজন মেইন নেতা আছিল নেতাকেইজনতো ওলাই আহিলে তেওঁৰ লগৰ পৰা BPF দল গঠন কৰোঁতে যিখিনি মানুহ তেওঁৰ লগত আছিলে সেই মানুহখিনি মেইন পিলাৰকেইটা আজি লগত নাই হাগ্ৰামা অকলে এই সৰু সৰু পোৱালীকেইটা লৈ পেলাই এতিয়া তেওঁলোকৰ কালচাৰটোৱে হৈছে গালি পাৰা বেলেগক গালি পাৰি থাকে আমাৰ ইভেন মাজবাট সমষ্টিৰ MLA সন্মানীয় MLA আজিকালি খুব সেই কালচাৰটো শিকিছে বেলেগক গালি পাৰিয়ে থকা দেখি পাওঁ নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ